শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত ৰঙালী বিহু উদযাপন। সদৌ টাই আহোম ছাত্ৰ সন্থাই ৰংঘৰৰ বাকৰিত আয়োজন কৰিলে বহাগৰ প্ৰথমটো দিন। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰে ৰঙালী বিহু। আজি হোল্টা বৰ্ষ এছিয়াৰ প্ৰথমটো পেভেলিয়ন ৰংঘৰৰ বাকৰিত বহাগৰ প্ৰথমটো দিনত উদযাপন কৰি অহা ৰঙালী বিহুত অসমৰ বিভিন্ন প্ৰান্তৰ লোকে বিহু উপভোগ কৰে। এই অনুষ্ঠানত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা সম্প্ৰতি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ অংশগ্ৰহণ কৰি ৰাজ্যবাসীক ৰঙালী বিহুৰ ওলগ জনাই নিৰ্বাচনত বিজয়ৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট। বৃহত্তৰ ৰংপুৰ ৰঙালী বিহুৰ উদযাপন সমিতিৰ উদ্যোগত আমি প্ৰতি বছৰে ৰংঘৰ বাকৰিত বহাগ বিহুটো বৰ উলহ-মালহেৰে অনুষ্ঠান কৰিছোঁ। প্ৰতি বছৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলী হিচাপে ৰংঘৰ বাকৰিটো আমি ব্যৱহাৰ কৰি আহিছোঁ আৰু এইটো এটা ঐতিহাসিক স্থান। ইয়াৰ পৰা অসমীয়া জাতিৰ পীঠস্থান বুলি আমি ক'ব লাগিব। গতিকে ইয়াৰ পৰা আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক বহাগ বিহুৰ আমি শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। অলপ সময়ৰ পাছতে আমাৰ তলাতল ঘৰ প্ৰাংগণৰ পৰা ঐতিহাসিক ৰংঘৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউক লগত লৈ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব। স্বৰ্গদেৱে ৰংঘৰ বাকৰিত ৰংঘৰত উঠাৰ পিছতেই বিহু আৰম্ভ কৰিব বুলি ক'ব আৰু বিহু আমাৰ ইয়াত আৰম্ভ হ'ব। আৰু প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি দামচাও অশ্বিনী কুমাৰ চেতিয়া ডাঙৰীয়াৰ সুৰণিত আজি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। লগতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা দামচাও জয়ন্ত সন্দিকৈৰ সুৰণি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল বিহু বলীয়া ৰাইজ আছে, অসমীয়া ৰাইজে সকলোকে ৰংঘৰ বাকৰিলৈ আমি মাধ্যমেৰে নিমন্ত্ৰণ জনাইছোঁ।